কংগ্ৰেছৰ নেতৃত্ব নিৰাপদ নে 2010 চনৰ পৰা 2025 চনলৈকে ৰাহুল গান্ধীৰ কামাণ্ডত বা নেতৃত্বত 90টা বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পাছতে উদয় হৈছে এই প্ৰশ্নৰ ইতিমধ্যে প্ৰকাশ পাইছে সেই তথ্য অৰবিন্দ কেজৰিৱালে দিল্লীত পৰাজয় বৰণ কৰাৰ লগে লগে প্ৰতিজন কংগ্ৰেছী নেতাই যথেষ্ট সুখী হোৱা দেখিবলৈ আৰম্ভ কৰিছে কিন্তু তেওঁলোকে হয়তো পাহৰি গৈছে যে কংগ্ৰেছে একেৰাহে চতুৰ্থবাৰৰ বাবে দিল্লীৰ এখনো আসন দখল কৰিব নোৱাৰিলে কংগ্ৰেছৰ সংখ্যা শূন্য হৈ থাকিল লগতে কংগ্ৰেছৰ আমানতৰ ধন 70খন আসনৰ ভিতৰত 67খন আসনতে জব্দ কৰা হয় এই নিৰ্বাচনত কংগ্ৰেছে নিজৰ সকলো ডাঙৰ নেতাক থিয় কৰাইছিল ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে নিজেই প্ৰচাৰৰ বাবে আগবাঢ়ি আহিছিল অৱশ্যে বিষয়টো কেৱল দিল্লীতে সীমাবদ্ধ নহয় আমাৰ হাতত থকা এই তালিকাখনত পৰাজয় বৰণ কৰা ৰাজ্য আৰু চনকেইটা উল্লেখ আছে আমি ইয়া পাঠ কৰি দিছো আপোনালোকৰ স্ক্ৰিনত হেয়া অন্ধ্ৰ প্ৰদেশত 2024 চনত পৰাজয় বৰণ কৰিছে লগতে 2019 চনৰ বিধানসভা নিৰ্বাচনত আৰু লগতে 2014 চনৰ বিধানসভা নিৰ্বাচনত অৰুণাচল প্ৰদেশত 2024 চন আৰু 2019 চনত পৰাজয় বৰণ কৰিছে কংগ্ৰেছে অসমত 2021 আৰু 2016 চনত একেৰাহে পৰাজয় বৰণ কৰিছে কংগ্ৰেছে বিহাৰত 2010 চনত আৰু 2020 চনত ছত্তীশগড়ত 2013 চনত আৰু 2023 চনত দিল্লীত 2025 চন 2020 চন 2015 চন আৰু 2013 চন অৰ্থাৎ একেৰাহে চাৰিবাৰ গোৱাত 2022 চন 2017 চন আৰু 2012 চন গুজৰাটত 2022 চন 2017 চন আৰু 2012 চন হাৰিয়ানাত 2024 চন 2019 চন আৰু 2014 চনত একেৰাহে পৰাজয় বৰণ কৰিছে কংগ্ৰেছে হিমাচল প্ৰদেশত 2017 চনত পৰাজয় বৰণ কৰিছিল জম্মু আৰু কাশ্মীৰত 2024 চনত আৰু লগতে 2014 চনত ঝাৰখণ্ডত 2014 চনত পৰাজয় বৰণ কৰিছিল কংগ্ৰেছে কৰ্ণাটকত 2018 চনত মধ্যপ্ৰদেশত 2013 চনত আৰু 2023 চনত মহাৰাষ্ট্ৰত 2019 চনত আৰু 2014 চনত মণিপুৰত 2022 চনত আৰু 2017 চনত মেঘালয়ত 2023 চনত আৰু 2018 চনত মিজোৰামত 2023 চন আৰু 2018 চন নাগালেণ্ডত 2023 চন 2018 চন আৰু 2013 চনত পৰাজয় বৰণ কৰিছিল কংগ্ৰেছে উৰিষ্যাত 2024 চন 2019 চন আৰু 2014 চনত পাঞ্জাবত 2022 চনত আৰু 2012 চনত পুডুচেৰীত 2021 চনত আৰু 2011 চনত ৰাজস্থানত 2023 চনত আৰু 2013 চনত সিকিমত 2024 চনত 2019 চনত আৰু 2014 চনত তামিলনাডুত 2016 চনত আৰু 2011 চনত তেলেংগানাত 2018 চনত আৰু 2014 চনত ত্ৰিপুৰাত 2023 চনত 2018 চনত আৰু 2013 চনত একেৰাহে পৰাজয় বৰণ কৰিছিল কংগ্ৰেছে উত্তৰ প্ৰদেশত 2022 চনত 2017 চনত আৰু 2012 চনত ৰাহুল গান্ধীৰ নেতৃত্বতে পৰাজয় বৰণ কৰিছিল কংগ্ৰেছে উত্তৰাখণ্ডত 2022 চনত আৰু 2017 চনত ওয়েষ্ট বেংগলত অৰ্থাৎ পশ্চিম বংগত 2021 চনত 2016 চনত আৰু 2011 চনত একেৰাহে পৰাজয় বৰণ কৰিছিল কংগ্ৰেছে আৰু কেৰালাত ৰাহুল গান্ধীৰ নেতৃত্বত 2021 চনত আৰু 2016 চনত কংগ্ৰেছে পৰাজয় বৰণ কৰিছিল সৰ্বমুঠ 90টাকৈ বিধানসভা ইলেকশ্যনত যি ৰাহুল গান্ধীৰ নেতৃত্বত পৰাজয় বৰণ কৰিছে কংগ্ৰেছে উল্লেখ্য যে 2004 চনত আমেথিৰ পৰা লোকসভা নিৰ্বাচনত জয়লাভ কৰি ৰাজনীতিত সবল প্ৰৱেশ ঘটিছিল ৰাহুল গান্ধীৰ তাৰ পাছত কংগ্ৰেছৰ নেতৃত্বত একেৰাহে দুবাৰকৈ ইউপিএ চৰকাৰ গঠন হোৱাৰ লগতে বহু ৰাজ্যত কংগ্ৰেছৰ ক্ষমতা বৃদ্ধি পালে কিন্তু 2011 চনৰ পিছত এনেদৰে ধাৰাবাহিকভাৱে পৰাজয় আৰম্ভ হ'ল যে কংগ্ৰেছে মাত্ৰ কেইখনমান ৰাজ্যতহে জয়ী হ'বলৈ সক্ষম হ'ল এনে নহয় যে ৰাহুল গান্ধীয়ে চেষ্টা কৰা নাছিল কিন্তু কেতিয়াবা তেওঁৰ নিজৰ মানুহে তেওঁক সমৰ্থন কৰা নাছিল আৰু কেতিয়াবা জনসাধাৰণৰ স্পন্দন জুখাত ব্যৰ্থ হৈছিল ৰাহুল গান্ধী বিজেপিৰ সমান্তৰালকৈ আঞ্চলিক দলসমূহেও ৰাহুল গান্ধী আৰু কংগ্ৰেছক দুৰ্বল কৰাৰ ক্ষেত্ৰত অহুপুৰুষাৰ্থ কৰিছিল আনকি দলৰ ভিতৰতে ৰাহুল গান্ধীয়ে নিজৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল শেহতীয়াকৈ অনুষ্ঠিত হোৱা হাৰিয়ানা নিৰ্বাচনত ৰাহুল গান্ধীয়ে ভূপেন্দ্ৰ সিং হুডাক সমাজবাদী পাৰ্টি আৰু আম আদমি পাৰ্টিক
কিছু আসন দি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ পৰামৰ্শ দিছিল যদিও বিজয়ৰ আত্মবিশ্বাসী কংগ্ৰেছৰ হাৰিয়ানা কংগ্ৰেছ দলটোৱে মিত্ৰতা নস্যাৎ কৰে আৰু ফলত পৰাজয় বৰণ কৰিবলগীয়া হয় দিল্লীৰ নিৰ্বাচনত মিত্ৰ কেজৰিৱালে নিজেই কংগ্ৰেছক মিত্ৰজোঁটৰ পৰা বাদ দিছিল ফলত কংগ্ৰেছে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া হৈছিল আৰু তাৰ ফল আম আদমি পাৰ্টিৰ পৰাজয় অৰ্থাৎ ৰাহুল গান্ধীয়ে নিজৰ দলটো নিজৰ ইচ্ছামতে চলাব পৰা নাই এই সত্য সত্ত্বেও কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে এই কথা অস্বীকাৰ কৰিব পাৰেনে যে নিৰ্বাচনত অবিৰত পৰাজয়ৰ এটা ডাঙৰ কাৰণ হ'ল দলটোৰ অব্যৱস্থাপনা কংগ্ৰেছ এৰি যোৱা বহু ডাঙৰ নেতাই কয় যে ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰিবলৈও সময় নিদিয়ে তেওঁলোকক হিমন্ত বিশ্ব শৰ্মাৰ পৰা সঞ্জয় নিৰুপমলৈকে বহুতে ৰাহুল গান্ধীৰ নেতাৰ লগত কৰা আচৰণৰ পৰা আৰম্ভ কৰি চৌপাশে বসবাস কৰা সাধাৰণ লোকলৈকে অভিযোগ উত্থাপন কৰিছিল তেওঁ গুৰুত্ব নিদিয়ে বুলি ৰাহুল গান্ধীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে যে নিৰ্বাচনৰ সময়ত দেখা যায় তেওঁ কিন্তু তাৰ পাছত তেওঁ নিৰুদ্দিষ্ট হৈ যায় বা নিৰুদ্দেশ হৈ যায় এই অভিযোগ সঁচা হ'লে ৰাহুল গান্ধীয়ে গুৰুত্ব সহকাৰে চিন্তা কৰিব লাগিব আৰু ভুল হ'লেও এনে অভিযোগ দুৰ্বল কৰিবলৈ নেতা কৰ্মীৰ সৈতে অধিক সময় কটাব লাগিব তাৰোপৰি ডাঙৰ বিষয়ত স্থিতি নোলোৱাৰ বাবেই কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে সৰ্বাধিক পৰাজয়ৰ সন্মুখীন হৈছে কংগ্ৰেছ দলে প্ৰতিটো নিৰ্বাচনতে বেলেগ বেলেগ স্থিতি গ্ৰহণ কৰে আৰু তাৰ পিছত তাক পৰিত্যাগ কৰি দিয়ে আৰু পাহৰি যায় নিৰ্বাচন যোৱাৰ পাছতেই কালি বিজেপিৰ মুখ্য কাৰ্যালয়তো এই কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰো নাম নোলোৱাকৈ তেওঁ কয় যে 2014 চনৰ পিছত কিছু লোকে মন্দিৰলৈ যাবলৈ আৰম্ভ কৰিছে হেয়া হয়তো কাক কৈছে আপোনালোকে গম পাইছেই কিন্তু যেতিয়া তেওঁ এই বিষয়ত বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে বুলি উপলব্ধি কৰিলে তেতিয়া তেওঁ নিজৰ পথ সলনি কৰিলে এই কথা কংগ্ৰেছে চিন্তা কৰিব লাগিব যদি ৰাহুলে কোনো এটা বিষয় উত্থাপন কৰে তেন্তে উত্থাপন কৰাৰ আগতে ৰাহুলে সিদ্ধান্ত ল'ব লাগে যে 10-20 বা 50 বছৰলৈকে এই বিষয়টোৰ সপক্ষে তেওঁলোকে থিয় দিব পাৰিবনে নোৱাৰে ইয়াৰ বাবে কংগ্ৰেছে এখন কমিটিও গঠন কৰিছিল যদিও কোনো বিশেষ প্ৰভাৱ দেখা নগ'ল আৰু এনেদৰেই কংগ্ৰেছে 2010 চনৰ পৰা 15 বছৰে এখন ৰাজ্যক বাদ কৰি সকলোতে পৰাজয়ৰ মুখ দেখি আহিছে ৰাহুল গান্ধীৰ নেতৃত্বত ঠিক সেইদৰে 2015 চনলৈকে দিল্লীত দপদপাই থকা কংগ্ৰেছে 2015 চনৰ পৰা 2025 চনলৈকে তিনিবাৰ খাতাই খুলিব নোৱাৰিলে অৰ্থাৎ শূন্যৰে হেট্ৰিক কংগ্ৰেছৰ এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে ফ'ল' কৰি দিব লাইক কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ